তো প্রিয় দর্শক বিশেষ কাৰণত লাইভত আহিলো যেটো সাতসিয়া আইরিকাটা সংযোগী নবনির্মিত যেটো রোড আছে ইয়াতে খন্তে সময় পূর্বে এটা দুর্ঘটনা হয়েছে বাইক আরোহী এজন দুর্ঘটনা হয়েছে স্থানীয় রাইজে কিন্তু পথচারী সকলে তেখেতক উদ্ধার কৰিবলৈ ইতিমধ্যে মোৰ সন্মুখতেই আপোনালোকে দেখি আছে উঠাই দিও সোনকালে আৰু আপোনালোকে চাব পাৰিছে খন্তে সময়ৰ পূৰ্বে ইয়াতে দুর্ঘটনা হয়েছে আর যেহেতু বর্ষণ পড়ি আছিল রাস্তাও বোকাময় হয়ে পড়েছে আর কেনেকৈ এক্সিডেন্ট হল স্থানীয় কোনোবাই দেখিছিল নাকি বাইক আরোহী আছিল মামু কেনেকৈ হৈছিল এক্সিডেন্ট তেখেতক উঠাই দিয়ক দুজনে আহিছিল আপোনালোকে দুজনে মানে বাইকটো চলাইছিল কোনে কন্ট্রোল কৰিব নোৱাৰে মানে পিছলি গৈছে মানে বোকা মাটিৰ কাৰণে ক'ৰ পৰা ক'লৈ গৈ আছিল গাইবান্ধালৈকে গৈ আছে এটা ফেলাচ এটা ধৰি দিয়কচোন ফেলাচ ধৰি দিয়কচোন আপুনি ইয়াতো চাওক আচলতে ক'ব লাগিব যে যিগৰাকী ঠিকাদাৰে কাম কৰি আছে এই মাটিৰ কাৰণে এনেকুৱা হৈছে নেকি আচলতে মাটিৰ কাৰণে এই মানে দুটা চাইডত চাইড বামৰ যিটো মাটি দি আছে আচলতে এইটো কওকচোন আপোনালোকে নিশ্চয় চাব পাৰিছে যে এইটো মাটি দিয়াৰ কাৰণে যেটো বোকা মাটি দিয়াৰ কাৰণে ৰাস্তাটো হয়তো ৰাতি আহিলে বৰষুণ হোৱাৰ পিছতে ৰাস্তাখন একেবাৰে বোকাময় হৈ যায় আৰু ভয়ংকৰ দুৰ্ঘটনা হ'ব পাৰে আৰু ইয়াৰ তাৰ প্ৰমাণ ইয়াত চাওক যিগৰাকী ব্যক্তিৰ দুৰ্ঘটনা হৈছে আপোনালোকে চাব পাৰিছে দুৰ্ঘটনা হৈছে ৰেইনকোট পিন্ধি আছে দুৰ্ঘটনা হৈছে হয়তো এটা কথা ক'ব পাৰি আছে নে নাই একদম নৰচৰ কৰিব নোৱাৰে এখেতক অতি সোনকালে লৈ যাওক আপুনি ওচৰত মেডিকেল আছে সাতসিকা মেডিকেলত অতি সোনকালে লৈ যাব লগত কোন আছে আপুনি লগত যাওক আৰু তুমি একেবাৰে ওচৰত মেইন যিটো ৰাস্তা আছে আপোনাৰ ফাৰ্মাচী তাতে লৈ যাওক তো আচলতে ক'ব লাগিব বিভাগীয় লোকসকল আৰু ঠিকাদাৰৰ ব্যক্তিসকল আচলতে কি ক'ব এইটো ৰাস্তাৰ কাৰণে কি ক'ব আচলতে তুমি কোৱাচোন ৰাস্তাটোৰ বিষয়ে কোৱা আচলতে এনেকুৱা মাটি দিয়াৰ কাৰণেতো আজি এনেকুৱা হৈছে আপোনালোকে বহুত দিনৰ পৰা মাটি দি আছে আৰু এই মানে মাটিখিনি যদি ৰাস্তাৰ কাষত পেলাই দিলে হয় তেতিয়াহ'লে আজি এই দুৰ্ঘটনাবিলাক নহ'লেহেঁতেন